বন্ধুসকল, জীৱনত কেতিয়াবা এনে কিছুমান ঘটনা ঘটে যিয়ে মানুহৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে। কেতিয়াবা যিজন মানুহক আমি মূল্য নিদিওঁ, অপমান কৰোঁ, তুচ্ছ তাচ্ছিল্য কৰোঁ, সেইজনে এদিন আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ অনুতাপৰ কাৰণ হৈ পৰে। আজিৰ কাহিনীটো এনে এজন মানুহৰ, যাক নিজৰে পত্নীয়ে অপদাৰ্থ বুলি কৈ ঘৰৰ পৰা বাহিৰ কৰি দিছিল। কিন্তু সময় এনেকুৱা এটা খেল খেলিলে যে কেইবছৰমানৰ পিছত সমগ্ৰ দেশে তেওঁৰ নাম শুনিলেই সন্মানত মূৰ তল কৰিবলৈ বাধ্য হৈ পৰিল। আৰু যিজনী পত্নীয়ে তেওঁক ত্যাগ কৰিছিল, তাই নিজেই নিজৰ ভুলৰ বাবে জীৱনৰ আটাইতকৈ ডাঙৰ মূল্য দিব লগা হ'ল। এই কাহিনীটোত আছে প্ৰেম, ত্যাগ, অহংকাৰ, সফলতা, বেদনা আৰু জীৱনৰ গভীৰ শিক্ষা। গতিকে ভিডিঅ'টি শেষলৈকে চাওক। গুৱাহাটীৰ ওচৰৰ এখন সৰু চহৰত বাস কৰিছিল অৰ্ণৱ আৰু মেঘালী। দুয়োৰে বিয়া হৈছিল প্ৰেম কৰি। অৰ্ণৱৰ ঘৰখন ধনী আছিল। তেওঁৰ পিতৃ এজন সাধাৰণ স্কুল শিক্ষক আছিল আৰু মা আছিল গৃহিণী। কিন্তু টকা পইচাৰ অভাৱ থাকিলেও শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সদায় আগবঢ়া আছিল। শৈশৱৰ পৰাই অৰ্ণৱ কম্পিউটাৰৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল। অৰ্ণৱৰ বন্ধুসকলে যেতিয়া খেলপথাৰত সময় কটাইছিল, তেতিয়া অৰ্ণৱে কম্পিউটাৰৰ নতুন নতুন বিষয় শিকি আছিল। সেয়েহে কলেজ শেষ হোৱাৰ আগতেই তেওঁ গোটেই জটিল প্ৰগ্ৰামিং ভাষাবিলাক শিকি পেলাইছিল। অন্য হাতেদি মেঘালী আছিল অত্যন্ত মেধাৱী আৰু উচ্চাকাংক্ষী। মেঘালীৰ সপোন আছিল দেশৰ এজন ডাঙৰ চৰকাৰী বিষয়া হোৱাৰ। অৰ্ণৱে প্ৰথম দিনাৰ পৰাই তাইৰ সপোনক নিজৰ সপোন হিচাপে লৈছিল। বিয়াৰ পিছত মেঘালীয়ে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে। দিন ৰাতি পঢ়া শুনা চলিবলৈ ধৰিলে। অৰ্ণৱে সকলো দায়িত্ব নিজৰ ওপৰত লৈ ল'লে, ঘৰৰ খৰচ, বজাৰ, বিল ইত্যাদিবিলাক। আনকি মেঘালীৰ প্ৰয়োজনীয় সকলো কিতাপো তেওঁ আনি দিছিল। এদিন মেঘালীয়ে লক্ষ্য কৰিলে যে অৰ্ণৱৰ বহুদিনৰ পৰা ব্যৱহাৰ কৰি থকা মোবাইলটো সম্পূৰ্ণৰূপে নষ্ট হ'বলৈ ধৰিছে। তাই ক'লে, এটা নতুন মোবাইল কিনি লোৱা তুমি। অৰ্ণৱে হাঁহি মাৰি ক'লে, এতিয়া কোনো প্ৰয়োজন নাই। কিন্তু আচল কথাটো আছিল, সেই টকাৰে তেওঁ মেঘালীৰ কোচিঙৰ ফিজ জমা কৰিছিল। চুবুৰীয়াসকলে আকৌ সদায় অৰ্ণৱক লৈ কথা পাতিছিল যে দিনটো ঘৰতে বহি থাকে বুলি। মেঘালীয়েহে সংসাৰটো আগবঢ়াই নিছে বুলি তেওঁলোকে ভাবিবলৈ ধৰিলে। কিন্তু কোনেও নাজানিছিল যে অৰ্ণৱে ঘৰৰ ভিতৰত বহিয়েই বিদেশী কোম্পানীৰ বাবে চাইবাৰ ছিকিউৰিটিৰ কাম কৰি গৈছিল। তেওঁৰ আয় বেয়া নাছিল, কিন্তু তেওঁ নিজৰ সফলতাৰ কথা কেতিয়াও প্ৰচাৰ কৰি যোৱা নাছিল। তেওঁ বিশ্বাস কৰিছিল সফলতা দেখুৱাবলগীয়া বস্তু নহয়, সফলতা অনুভৱ কৰিবলগীয়া বস্তু। 2 বছৰ ধৰি অক্লান্ত পৰিশ্ৰম কৰাৰ পিছত এদিন মেঘালীৰ জীৱনৰ আটাইতকৈ ডাঙৰ দিনটো আহিল। ফলাফল প্ৰকাশ হ'ল। মেঘালীয়ে কেন্দ্ৰীয় চৰকাৰৰ এটা অত্যন্ত সন্মানজনক পদত নিৰ্বাচিত হ'ল। ঘৰখন এতিয়া আনন্দৰে ভৰি পৰিল। আত্মীয়, চুবুৰীয়া, বন্ধু বান্ধৱ সকলো। মেঘালীৰ মাক দেউতাকৰ চকুত আনন্দৰ চকুপানী বৈ গৈছিল। অৰ্ণৱৰ মুখতো সুখৰ হাঁহি আছিল। সেইদিনা নিশা মেঘালীয়ে ক'লে, এই সফলতাৰ আধা কৃতিত্ব তোমাৰ। অৰ্ণৱে মাত্ৰ এটা কথাই ক'লে, মই কেৱল তোমাৰ ওপৰত বিশ্বাস কৰিছিলোঁ। কিন্তু ভাগ্যৰ খেল আৰম্ভ হ'বলৈ এতিয়াও বাকী আছিল। চাকৰিত যোগদান কৰাৰ পিছত মেঘালীৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি হ'বলৈ ধৰিলে। নতুন বন্ধুত্ব, নতুন পৰিৱেশ, ডাঙৰ ডাঙৰ বিষয়া, উচ্চ সমাজ, সকলো নতুন। ধীৰে ধীৰে তাইৰ চিন্তাধাৰাও সলনি হ'বলৈ ধৰিলে। এদিন অফিচৰ এটা অনুষ্ঠানত তাইক সোধা হ'ল, মেডাম, আপোনাৰ স্বামীয়ে কি কৰে? মেঘালীয়ে কথাটো শুনাৰ পিছত কিছু সময়ৰ বাবে থমকি ৰৈ গ'ল। তাই তেতিয়া উত্তৰ দিলে, তেওঁ অনলাইনত কিবা কাম কৰে। সন্মুখৰ মানুহজনে হাঁহি ক'লে, মানে ঘৰতে বহি কিবা কাম কৰে। সেই মুহূৰ্তত মেঘালীয়ে প্ৰথমবাৰৰ বাবে লাজ অনুভৱ কৰিলে। আৰু সেইদিনাৰ পৰাই অৰ্ণৱৰ প্ৰতি তাইৰ দৃষ্টিভংগী সলনি হ'বলৈ আৰম্ভ কৰিলে। আগতে য'ত 2 ঘণ্টাৰ পিছত ঘণ্টা ধৰি কথা পাতিছিল, এতিয়া সেয়া বন্ধ হৈ গ'ল। আগতে য'ত একেলগে চাহ খাইছিল, এতিয়া সেয়াও নাথাকিল। অৰ্ণৱে সকলো অনুভৱ কৰিছিল, কিন্তু তেওঁ নীৰৱে থাকিল। কাৰণ তেওঁ মেঘালীক বহুত ভাল পাইছিল। তেওঁ ভাবিছিল সময়ৰ লগে লগে সকলো ঠিক হৈ যাব। কিন্তু তেওঁ নাজানিছিল যে এয়া কেৱল আৰম্ভণিহে আছিল। মেঘালীৰ চাকৰিৰ 6 মাহ পাৰ হৈ গৈছিল। কিন্তু এতিয়া তাই আগৰ সেই ছোৱালীজনী নাছিল। ডাঙৰ ডাঙৰ অফিচাৰৰ সৈতে উঠা বহা, 5 তাৰকা হোটেলত মিটিং, উচ্চপদস্থ মানুহৰ সৈতে সম্পৰ্ক। ধীৰে ধীৰে তাইৰ মনত এটা ধাৰণা জন্ম ল'বলৈ ধৰিলে, মই এতিয়া বহুত আগবাঢ়ি আহিলোঁ। আৰু সেই চিন্তাৰ লগে লগে অৰ্ণৱ তাইৰ চকুত সৰু হ'বলৈ ধৰিলে। এদিন অফিচৰ সহকৰ্মী ৰাহুলে তাইক ক'লে, মেঘালী, তোমাৰ যোগ্যতাৰ তুলনাত তুমি বহুত বেছি ডিজাৰ্ভ কৰা। মানে তুমি ইমান ডাঙৰ অফিচাৰ, তোমাৰ স্বামীও তেনেকুৱা হ'ব লাগিছিল। মেঘালীয়ে একো নক'লে, কিন্তু কথাবোৰ তাইৰ মনত সোমাই গ'ল। সেইদিনাৰ পৰা মেঘালীয়ে অৰ্ণৱক আন মানুহৰ লগত তুলনা কৰিবলৈ আৰম্ভ কৰিলে। অফিচৰ সহকৰ্মী স্বামী এজন IAS, কোনোবাজনৰ স্বামী IPS, কোনোবাজনৰ স্বামী আকৌ ডাঙৰ ব্যৱসায়ী। কিন্তু অৰ্ণৱ দিনটো কম্পিউটাৰ আগতে বহি থাকে। তাই নাজানিছিল যে অৰ্ণৱৰ কম্পিউটাৰ পৰ্দাৰ আঁৰত লুকাই আছিল এক বিশাল কাহিনী।
এটা পৃথিৱী যাৰ কথা দেশৰ বহু গুৰুত্বপূৰ্ণ মানুহেও নাজানিছিল। এদিন মেঘালীৰ জন্মদিন আছিল। অৰ্ণৱে বহুদিন ধৰি সঞ্চয় কৰি এটা বিশেষ উপহাৰ কিনিছিল, এটা সুন্দৰ ঘড়ী। মেঘালী ঘৰলৈ অহাৰ পিছত তেওঁ হাঁহি মুখে উপহাৰটো আগবঢ়াই দিলে, শুভ জন্মদিন বুলি। মেঘালীয়ে বাকচটো খুলি চালে, কিন্তু আনন্দিত হোৱাৰ সলনি তাই ক'লে, এইটো কি? হয়, এইটো তোমাৰ বাবে, অৰ্ণৱে ক'বলৈ ধৰিলে। তুমি নাজানা নেকি মোৰ অফিচত মানুহে লাখ লাখ টকাৰ ঘড়ী ব্যৱহাৰ কৰে? এই কথাষাৰে অৰ্ণৱৰ হৃদয়খন কঁপাই তুলিছিল। কাৰণ অৰ্ণৱে প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে যে মেঘালী আৰু আগৰ মেঘালী হৈ থকা নাই। সেই ৰাতি অৰ্ণৱে একো নক'লে, চুপচাপ নিজৰ কোঠালৈ গুচি গ'ল। কম্পিউটাৰটো খুলি কাম কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তেওঁৰ আঙুলিবিলাক কীবৰ্ডত চলি থাকিল যদিও মনটো অন্য ঠাইত আছিল। তেওঁৰ মনত কেৱল এটাই প্ৰশ্ন, সঁচাকৈ মই অপদাৰ্থ নেকি? তাৰপিছত নিজেই হাঁহিলে, কাৰণ তেওঁ জানিছিল মানুহে দেখা বস্তুৰ ওপৰতহে বিচাৰ কৰে, অদৃশ্য ত্যাগ কেতিয়াও দেখা নাযায়। অৰ্ণৱৰ জীৱনত এটা ডাঙৰ গোপন কথা আছিল। তেওঁ কেৱল এজন ফ্ৰীলান্সাৰ নাছিল, তেওঁ দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ চাইবাৰ সুৰক্ষা প্ৰকল্পৰ সৈতে জড়িত আছিল। দেশৰ বহু গুৰুত্বপূৰ্ণ চাৰ্ভাৰ সুৰক্ষাৰ কাম তেওঁ গোপনে কৰি গৈছিল। চুক্তি অনুসৰি তেওঁ নিজৰ পৰিচয় কাকো প্ৰকাশ কৰিব নোৱাৰিছিল, আনকি নিজৰ পত্নীকো। এইবাবেই তেওঁ সকলো অপমান নীৰৱে সহ্য কৰি গৈছিল। এদিন সন্ধিয়া মেঘালী ঘৰলৈ আহি অতিপাত খঙত আছিল। অৰ্ণৱে সুধিলে, কি হ'ল, তোমাৰ কি হৈছে? কিবা সমস্যা হৈছে নেকি? মেঘালীয়ে হঠাতে চিঞৰি উঠিল, তুমি মোৰ সমস্যা কি সমাধান কৰিবলৈ পাৰিবা? অৰ্ণৱ স্তব্ধ হৈ গ'ল। মেঘালী, নাম ল'ব নালাগে, তুমি মোৰ জীৱনত কি অৱদান দিছা? এইবাৰ অৰ্ণৱৰ বুকুত যেন কোনোবাই চুৰি মাৰিলে। যিজন মানুহে নিজৰ সকলো সুখ বিসৰ্জন দিছিল, আজি সেই মানুহজনৰ অৱদান একেবাৰে শূন্য। এটা সপ্তাহ পাৰ হৈ গ'ল। এদিন মেঘালী অফিচৰ পৰা আহি এটা ফাইল টেবুলৰ ওপৰত থৈ দিলে। অৰ্ণৱে খুলি চালে ডিভোৰ্চৰ পেপাৰ। তেওঁৰ হাতখন কঁপিবলৈ ধৰিলে। এইটো কি, যিটো তুমি দেখিছা? তুমি এইবিলাক মজাক কৰিছা নেকি? মেঘালীয়ে ক'লে যে নাই, মই কোনো মজাক কৰা নাই। তেনেহ'লে অৰ্ণৱে ক'লে যে কাৰণটো কি? মেঘালীয়ে কিছু সময় নীৰৱে থাকি ক'লে যে কাৰণ মই এটা অপদাৰ্থ মানুহৰ লগত জীৱনটো কটাবলৈ নিবিচাৰোঁ। কথাটো শুনি যেন সময় থমকি গ'ল। ঘৰখন একেবাৰে নিস্তব্ধ হৈ পৰিল। অৰ্ণৱৰ চকুত চকু পানী আহিল, কিন্তু তেওঁ সেয়া লুকুৱাই ৰাখিল। অৰ্ণৱে লাহেকৈ ক'লে, মেঘালী, এবাৰ চিন্তা কৰি চোৱা। মই বহু চিন্তা কৰিছোঁ আমাৰ সম্পৰ্কটোৰ কথা। সেই সম্পৰ্ক বহু আগতেই শেষ হৈছে। মই তোমাক ভাল পাওঁ, মেঘালীয়ে ঠাণ্ডা মাতত ক'লে, কিন্তু মই তোমাক নাপাওঁ। ইমানখিনি কথা শুনাৰ পিছত অৰ্ণৱৰ ভিতৰৰ পৰা সকলো আশা ভাঙি গৈছিল। পৰৱৰ্তী কেইদিনমানৰ ভিতৰত ডিভোৰ্চ সম্পূৰ্ণ হৈ গ'ল। এদিন ৰাতিপুৱা অৰ্ণৱে নিজৰ ঘৰৰ প্ৰতিটো কোণ এবাৰ ভালকৈ চালে। ইয়াতেই তেওঁ সপোন দেখিছিল, ইয়াতেই তেওঁ প্ৰেম পাইছিল, আৰু ইয়াতেই তেওঁ সকলো হেৰুৱালে। দৰজাৰ ওচৰত ৰৈ তেওঁ শেষবাৰৰ বাবে মেঘালীলৈ চাই ক'লে, জীৱনত তুমি সুখী হোৱা। মেঘালীয়ে একো নক'লে। অৰ্ণৱ ওলাই গুচি গ'ল। আৰু সেইদিনাৰ পিছত অৰ্ণৱ যেন পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল। ফোন বন্ধ, ছ'চিয়েল মিডিয়া নাই, কোনো ঠিকনা নাই, কোনো খবৰো নাই। মেঘালীয়ে এতিয়া আৰু তাক বিচাৰিবলৈ চেষ্টা নকৰিলে, কাৰণ তাই ভাবিছিল এতিয়া তাইৰ জীৱনত অৰ্ণৱৰ কোনো মূল্য নাই। কিন্তু তাই নাজানিছিল যে এই বিদায়ে আছিল ভাগ্যৰ আটাইতকৈ ডাঙৰ খেলৰ আৰম্ভণি। অৰ্ণৱে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত যেন সম্পূৰ্ণৰূপে পৃথিৱীখনৰ পৰা হেৰাই গুচি গ'ল। মোবাইল নম্বৰ বন্ধ আছিল, ইমেইল বন্ধ, ছ'চিয়েল মিডিয়াৰ সকলো একাউণ্ট মচি পেলোৱা হ'ল। আনকি তেওঁৰ কেইজনমান ঘনিষ্ঠ বন্ধুও নাজানিলে যে তেওঁ ক'ত আছে। মেঘালীয়ে প্ৰথমতে বিশেষ গুৰুত্ব নিদিলে। তাই ভাবিলে য'তেই থাকক থাকক, মোৰনো কি। কিন্তু মানুহৰ মন বৰ অদ্ভুত। যিজন মানুহ সদায় ওচৰতে থাকে তেওঁৰ মূল্য বুজা নাযায়, কিন্তু তেওঁ আঁতৰি গ'লে তেওঁৰ অভাৱ অনুভৱ হ'বলৈ আৰম্ভ কৰে। কেতিয়াবা নিশা অফিচৰ পৰা উভতি আহি মেঘালী ঘৰখনত অদ্ভুত নীৰৱতা অনুভৱ কৰিছিল। আগতে সেইখন ঘৰত অৰ্ণৱৰ হাঁহি বিৰিঙি উঠিছিল, তেওঁৰ মাত আছিল, তেওঁৰ উপস্থিতি বিৰাজ কৰিছিল। কিন্তু এতিয়া সেইখন ঘৰ কেৱল নিস্তব্ধতাই বিৰাজ কৰিছিল। অন্য হাতেদি অৰ্ণৱ দিল্লীলৈ গুচি গ'ল, কিন্তু সাধাৰণ কোনো চাকৰিৰ বাবে নহয়। দেশৰ আটাইতকৈ গোপন আৰু শক্তিশালী চাইবাৰ সুৰক্ষাৰ সংস্থাৰ পৰা তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল। বহু বছৰ ধৰি তেওঁৰ প্ৰতিভাৰ ওপৰত নজৰ ৰাখিছিল সংস্থাটোৱে। দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ চাইবাৰ আক্ৰমণ গোপনে প্ৰতিহত কৰাত অৰ্ণৱৰ ভূমিকা আছিল অসাধাৰণ। সেয়েহে এইবাৰ তেওঁক আনুষ্ঠানিকভাৱে এটা বিশেষ দায়িত্ব দিয়া হ'ল, দেশৰ ডিজিটেল সুৰক্ষাৰ মূল নেতৃত্ব। কিন্তু এই তথ্য সম্পূৰ্ণ গোপন। দেশৰ মাত্ৰ কেইজনমান উচ্চ পদস্থ বিষয়াহে কথাটো জানিছিল। এনেকৈ দিন, মাহ, বছৰ পাৰ হ'বলৈ ধৰিলে। অৰ্ণৱে নিজৰ জীৱনটো সম্পূৰ্ণৰূপে কামৰ মাজত বিলীন কৰি দিলে। তেওঁৰ বাবে ব্যক্তিগত সুখ দুখৰ মূল্য কমি আহিল। এটাই মাথো লক্ষ্য বাকী থাকিল, দেশৰ সুৰক্ষা। ৰাতি ৩ বজাতো যদি কোনো চাৰ্ভাৰৰ ওপৰত আক্ৰমণ হয়, অৰ্ণৱে জাগি উঠিছিল। পুৱা ৫ বজাতো যদি কোনো সংকেত আহে তেওঁ উপস্থিত হৈছিল।
কেতিয়াবা একেৰাহে 30 ঘণ্টাও টোপনি নোহোৱাকৈ কাম কৰিছিল, কিন্তু তেওঁৰ নাম ক'তো প্ৰকাশ নহৈছিল, কাৰণ তেওঁ আছিল অদৃশ্য ৰক্ষক। ইফালে আকৌ মেঘালীৰ কৰ্মজীৱনো যথেষ্ট ভালদৰে আগবাঢ়িবলৈ ধৰিলে। তাই পদোন্নতি পাইছিল, নতুন গাড়ী কিনিছিল, ডাঙৰ ফ্লেট লৈছিল। সমাজত তাইৰ সন্মান বৃদ্ধি পাইছিল। বাহিৰৰ পৰা চালে তাইৰ জীৱনটো সম্পূৰ্ণ নিখুঁত যেন লাগিবলৈ ধৰিছিল, কিন্তু ভিতৰত কিবা এটা যেন খালী খালী অনুভৱ হৈছিল। এদিন অফিচৰ পৰা ঘৰলৈ আহি হঠাতে অসুস্থ হৈ পৰিল। জ্বৰ, মূৰৰ বিষ, সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছিল। সেইটো মুহূৰ্তত তাইৰ মনত এটাই কথা আহিল, আগতে হ'লে অৰ্ণৱে এতিয়ালৈকে ঔষধ আনি দিলে হয়। তাই প্ৰথমবাৰৰ বাবে অৰ্ণৱক গভীৰভাৱে মনত পেলালে। ঠিক সেইটো সময়তে দেশৰ ওপৰত নামি আহিল এক ভয়ংকৰ সংকট। এদিন ৰাতি দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ বেংকৰ ছাৰ্ভাৰ হঠাতে বিকল হৈ পৰিল। ATM বন্ধ, অনলাইন লেনদেন সকলো বন্ধ। লাখ লাখ মানুহ আতংকিত হৈ পৰিল। পৰৱৰ্তী দিনা বিমান পৰিবহণ ব্যৱস্থাত সমস্যা আৰম্ভ হ'ল। তাৰ পিছদিনা বিদ্যুৎ নিয়ন্ত্ৰণ ব্যৱস্থালৈ সন্দেহজনক সংকেত আহিবলৈ ধৰিলে। দেশৰ গোপন সংস্থাসকলে বুজি পালে এইটো সাধাৰণ সমস্যা নহয়, এইটো এটা সুপৰিকল্পিত চাইবাৰ যুদ্ধ। দিল্লীত জৰুৰী বৈঠক আহ্বান কৰা হ'ল। দেশৰ শীৰ্ষ বিশেষজ্ঞসকল উপস্থিত থাকিল। সকলোৰে মুখত উদ্বেগে বিৰাজ কৰিছিল। এজন বিষয়া আহি ক'লে যে আক্ৰমণকাৰীসকল যথেষ্ট শক্তিশালী। অন্য এজনে ক'লে এইসকল সাধাৰণ হেকাৰ নহয়, ইয়াৰ পিছফালে এটা আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক আছে। কেইঘণ্টামান আলোচনা চলিল, কিন্তু কোনো সমস্যাৰ সমাধান নোলাল। শেষত এজন জ্যেষ্ঠ বিষয়াই ধীৰে ধীৰে ক'লে যে মোৰ মতে এই সমস্যাৰ সমাধান এজন মানুহৰ হাততহে আছে। সকলোৱে তেতিয়া তেওঁৰ ফালে চাবলৈ ধৰিলে। কাৰ কথা কৈছে আপুনি? বিষয়া এজনে ক'লে অৰ্ণৱ বৰা। সেইটো মুহূৰ্তত এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰা হ'ল। কেইমিনিটমানৰ পিছতে উত্তৰ আহিল, অৰ্ণৱ ছাৰ ৰাস্তাতে আছে, অলপ পিছতে পাবহি। সকলোৰে মুখত অলপ আশাৰ ৰেঙনি এটা দেখা গ'ল, কাৰণ তেওঁলোকে জানিছিল যদি কোনোবাই এই বিপদৰ পৰা থমকাব পাৰে তেন্তে সেইজন হ'ল অৰ্ণৱ। ইফালে মেঘালীকো এই সংকট পৰিচালনা কমিটিত অন্তৰ্ভুক্ত কৰা হৈছিল। তাই দিল্লীৰ বিশেষ বৈঠকত উপস্থিত হৈছিল। তাই তেতিয়াও নাজানিছিল কেইঘণ্টামানৰ পিছত তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ সত্যৰ মুখামুখি হ'ব লাগিব। এটা সত্য যিয়ে তাইৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ কৰি পেলাব, এটা সত্য যিয়ে তাইক গোটেই জীৱনৰ বাবে অনুতপ্ত কৰি ৰাখিব। সন্ধিয়া প্ৰায় 7 বাজিছিল। বৈঠক চলি আছিল। হঠাতে দৰ্জাৰ ওচৰত সুৰক্ষা কৰ্মীসকল থিয় হ'ল। ঘৰটোৰ ভিতৰত অদ্ভুত নিস্তব্ধতা নামি আহিছিল। এজন উচ্চপদস্থ বিষয়াই থিয় হৈ ক'লে, তেওঁ আহি পাইছেহি। সকলো বিষয়াই থিয় হৈ গ'ল। মেঘালীও আচৰিত হৈ থিয় হ'ল। তাই ভাবিলে এনেকুৱা সন্মান কোনে পায়। দৰ্জাখন লাহে লাহে খোল খালে, আৰু যিজন মানুহ ভিতৰলৈ সোমাই আহিল তেওঁক দেখি মেঘালীৰ বুকুখন যেন স্তব্ধ হৈ গ'ল। তাইৰ চকু বিস্ফোৰিত হৈ গ'ল। শ্বাস প্ৰশ্বাস যেন দ্ৰুত হৈ উঠিল, কাৰণ সেই মানুহজন আন কোনোৱেই নহয়, সেইজন আছিল অৰ্ণৱ। অৰ্ণৱে দৰ্জাখনেদি ভিতৰলৈ সোমাই অহাৰ লগে লগে সমগ্ৰ বৈঠক কক্ষটো থিয় হৈ গ'ল। দেশৰ উচ্চপদস্থ বিষয়াসকল, জ্যেষ্ঠ সামৰিক বিষয়া, চাইবাৰ বিশেষজ্ঞ সকলোৱে সন্মানৰ সৈতে তেওঁক অভিবাদন জনালে। মেঘালীৰ বিশ্বাসেই নহ'ল। তাই ভাবিছিল হয়তো তাই ভুল দেখিছে, কিন্তু নহয়, সেইজন সঁচাকৈ অৰ্ণৱেই আছিল। সেই অৰ্ণৱ যাক তাই অপদাৰ্থ বুলি এৰি দিছিল, সেই অৰ্ণৱ যিজনক তাই কেতিয়াও গুৰুত্বই দিয়া নাছিল। কিন্তু আজি দেশৰ আটাইতকৈ ক্ষমতাশালী মানুহসকল তেওঁৰ সন্মুখত সন্মানত থিয় হৈ আছে। মেঘালীৰ হাত ভৰিবিলাক কঁপি উঠিছিল। এজন জ্যেষ্ঠ বিষয়াই ক'লে যে ছাৰ, আপোনাৰ অপেক্ষাতেই আছিলোঁ। অৰ্ণৱে মাত্ৰ মূৰ জোকাৰিলে। তাৰ পিছতে অৰ্ণৱে ডিজিটেল স্ক্ৰীণখনৰ ওচৰলৈ আগবাঢ়ি গ'ল। এজন বিষয়াই মেঘালীৰ কাষত বহি ধীৰে ধীৰে ক'লে, আপুনি সৌভাগ্যৱতী যে আজিৰ বৈঠকত আছে। মেঘালীয়ে লগে লগে প্ৰশ্ন কৰিলে যে কিয়? কাৰণ আপুনি দেশৰ আটাইতকৈ মেধাৱী চাইবাৰ বিশেষজ্ঞক নিজ চকুৰে দেখিছে। মেঘালীৰ বুকুখন আৰু জোৰেৰে ধপধপাবলৈ ধৰিলে। তাই যেন নিজৰ কাণকৈ বিশ্বাস কৰিব পৰা নাছিল। স্ক্ৰীণত কেইবাটাও গোপন নথি প্ৰদৰ্শিত হ'ল। তাত অৰ্ণৱৰ নেতৃত্বত সম্পূৰ্ণ হোৱা বহু গোপন অভিযানৰ তথ্য আছিল। দেশৰ বিদ্যুৎ ব্যৱস্থাক ৰক্ষা কৰা, সামৰিক নেটৱৰ্কক সুৰক্ষিত কৰা, আন্তঃৰাষ্ট্ৰীয় চাইবাৰ আক্ৰমণ প্ৰতিহত কৰা, এটা এটাকৈ সকলো তথ্য প্ৰকাশ পাই থাকিল। মেঘালীৰ চকুত এতিয়া চকুপানী ববলৈ ধৰিছিল। তাই বুজি পাইছিল যিজন মানুহক তাই অযোগ্য বুলি ভাবিছিল তেওঁ দেশৰ বাবে নীৰৱে যুদ্ধ কৰি আহিছিল। অৰ্ণৱে এসময়ত ঘূৰি বৈঠকত বহি থকা সকলোৰে ফালে চালে। তেওঁৰ চকু কিছু ছেকেণ্ডৰ বাবে মেঘালীৰ ওপৰত পৰিল, কিন্তু কোনো বিস্ময় নাছিল, কোনো অভিযোগ নাছিল, কোনো খং নাছিল, যেন তাই এজন সাধাৰণ কৰ্মীহে। এই নীৰৱ আচৰণেই মেঘালীক আটাইতকৈ বেছি আঘাত দিলে, কাৰণ তাই অনুভৱ কৰিলে অৰ্ণৱে হয়তো তাইক জীৱনৰ পৰা সম্পূৰ্ণৰূপে মচি পেলাইছে। অৰ্ণৱে পুনৰ স্ক্ৰীণত এটা নক্সা দেখুৱাই ক'লে যে আক্ৰমণকাৰীসকলে দেশৰ মূল ডিজিটেল ব্যৱস্থাত প্ৰৱেশ কৰিছে। তেওঁলোকৰ লক্ষ্য কেৱল বেংকিং ব্যৱস্থাটো নহয়, তেন্তে তেওঁলোকৰ লক্ষ্য সমগ্ৰ দেশৰ ডিজিটেল সেৱাটোক বন্ধ কৰা।
সকলোৰে মুখখন ম্লান হৈ পৰিল। অৰ্ণৱে পুনৰ ক'লে, যদি আমি অহা ৭২ ঘণ্টাৰ ভিতৰত তেওঁলোকক বন্ধ কৰিবলৈ নোৱাৰোঁ তেন্তে দেশৰ কোটি কোটি মানুহ ক্ষতিগ্ৰস্ত হ'ব। সেই মুহূৰ্ততে এটা বিশেষ অভিযান আৰম্ভ কৰা হ'ল। দেশৰ শ্ৰেষ্ঠ বিশেষজ্ঞসকলক একত্ৰিত কৰা হ'ল। কিন্তু নেতৃত্বত কেৱল এজন মানুহ অৰ্ণৱ। তেওঁ একেৰাহে কাম কৰিবলৈ ধৰিলে। দিন নাই ৰাতি নাই, খোৱাও নাই, বিশ্ৰামো নাই, কেৱল এটা লক্ষ্য, দেশখনক বচোৱা। এনেকৈয়ে ২৪ ঘণ্টা পাৰ হৈ গ'ল। অৰ্ণৱৰ দলটোৱে আক্ৰমণকাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ ছাৰ্ভাৰ ধ্বংস কৰিবলৈ সক্ষম হ'ল। দেশজুৰি অলপ স্বস্তি ঘূৰি আহিল। কিন্তু বিপদ এতিয়াও শেষ হোৱা নাছিল, কাৰণ মূল আক্ৰমণকাৰীসকল এতিয়াও সক্ৰিয় হৈ আছিল। এই সময়ছোৱাত মেঘালীৰ মনত কেৱল অতীতৰ স্মৃতিবোৰ ভাহি আহিছিল। অৰ্ণৱৰ হাঁহি, অৰ্ণৱৰ ত্যাগ, অৰ্ণৱৰ মৰম আৰু নিজৰ অহংকাৰ। তাই এতিয়া প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে যে সফলতাই মানুহক ডাঙৰ নকৰে, চৰিত্ৰইহে মানুহক ডাঙৰ কৰে। আৰু সেই চৰিত্ৰ অৰ্ণৱৰ আছিল, তাইৰ নহয়। এনেকৈয়ে ৪৮ ঘণ্টা পাৰ হৈ গ'ল। অৰ্ণৱৰ চকু ৰঙা হৈ পৰিছিল, শৰীৰ সম্পূৰ্ণ ক্লান্ত হৈ পৰিছিল। কিন্তু তেওঁ তেতিয়াও থমকি ৰোৱা নাছিল। হঠাতে স্ক্ৰীণত এটা সংকেত দেখা পালে। মূল আক্ৰমণকাৰীৰ অৱস্থান চিনাক্ত কৰা হৈছে। লগে লগে সকলো বিশেষজ্ঞসকল উৎফুল্লিত হৈ পৰিল। অৰ্ণৱে ক'লে, এইটোৱেই শেষ সুযোগ। আমি সফল হ'লে দেশ সুৰক্ষিত হৈ পৰিব, আৰু বিফল হ'লে কোনেও বাকী কথাখিনি শুনিবলৈ নিবিচাৰিলে। পৰৱৰ্তী কেইঘণ্টা যেন বছৰ সমান দীঘল লাগিছিল। হেজাৰ হেজাৰ কোড, লাখ লাখ তথ্য, অবিশ্বাস্য গতিত চলি থকা চাইবাৰ যুদ্ধ। অৰ্ণৱৰ আঙুলিবোৰ কীৰবোৰ্ডত বিদ্যুতৰ দৰে চলি আছিল। অৱশেষত এনেকৈ ৰাতি ২:১৭ বজাত স্ক্ৰীণত এটা বাৰ্তা জিলিকি উঠিল, থ্ৰেড নিউট্ৰেলাইজ বুলি। লগে লগে ভিতৰখন সম্পূৰ্ণ হাতচাপৰিৰ শব্দৰে কঁপি উঠিছিল। পৰৱৰ্তী দিনাই সমগ্ৰ দেশত এটা নাম চৰ্চিত হ'ল, অৰ্ণৱ বৰা। সংবাদ মাধ্যম, সংবাদপত্ৰ, টেলিভিছন, সকলোতে কেৱল এটাই কথা, দেশৰ ডিজিটেল ৰক্ষক, অদৃশ্য নায়ক, চাইবাৰ যোদ্ধা। আৰু সেইটো সময়ত এটা কোণত বহি মেঘালীয়ে নীৰৱে কান্দি আছিল। কাৰণ তাই বুজি পাইছিল, যিজন মানুহক তাই অপদাৰ্থ বুলি কৈছিল, তেওঁ আচলতে সাধাৰণ মানুহ নাছিল। দেশৰ সংকট শেষ হোৱাৰ পিছত সকলোৱে স্বস্তিৰ নিশ্বাস পেলালে। কিন্তু মেঘালীৰ জীৱনত আৰম্ভ হ'ল অন্য এখন যুদ্ধ, নিজৰ বিবেকৰ সৈতে যুদ্ধ। সেই ৰাতি তাই আৰু শুবলৈ নোৱাৰিলে। বাৰম্বাৰ অৰ্ণৱৰ মুখখন মনলৈ আহি থাকিল। তাইৰ মনত ভাঙি উঠিল বহু পুৰণি দৃশ্য। যেতিয়া অৰ্ণৱে নিজৰ প্ৰয়োজন ত্যাগ কৰি তাইৰ বাবে কিতাপ কিনি আনিছিল, যেতিয়া তাই অসুস্থ হ'লে গোটেই ৰাতি জাগি আছিল, যেতিয়া তাইৰ সফলতাৰ বাবে নিজৰ সকলো সুখ বিসৰ্জন দিছিল, আৰু তাৰ বিনিময়ত তাই কি দিছিল? অপমান, অবিশ্বাস, ডিভোৰ্চ। মেঘালীৰ বুকুখন এতিয়া ভাঙি যাবলৈ ধৰিলে। পৰৱৰ্তী দিনা মেঘালীয়ে সিদ্ধান্ত ল'লে তাই অৰ্ণৱক দেখা কৰিব। তাইৰ হাতত কোনো যুক্তি নাছিল, কোনো অজুহাত নাছিল, কেৱল এটা কথা আছিল, মই ভুল কৰিছিলোঁ। বহু কষ্টৰ পিছত অৰ্ণৱৰ অফিচৰ ঠিকনাটো সংগ্ৰহ কৰিলে। দিল্লীৰ এটা অত্যন্ত সুৰক্ষিত এলেকা, য'ত সাধাৰণ মানুহে সহজে প্ৰৱেশ কৰিবলৈ নোৱাৰে। তাই গেটৰ বাহিৰত প্ৰায় ১ ঘণ্টা অপেক্ষা কৰি অৱশেষত অনুমতি পালে। অৰ্ণৱ নিজৰ কাৰ্যালয়ত বহি কাম কৰি আছিল। দৰ্জাখন টুকুৰিয়াই খোল খালে। মেঘালী ভিতৰলৈ সোমাই আহিল। কিছু দিনৰ পিছত দুয়োৰে চকুত চকু পৰিল। কিছু মুহূৰ্ত নীৰৱতাই বিৰাজ কৰি গৈছিল। এনে নীৰৱতা য'ত হাজাৰটা কথা লুকাই আছিল। অৰ্ণৱে শান্ত কণ্ঠৰে ক'লে, বহা। মেঘালী বহি পৰিল। কিন্তু তাইৰ মুখেৰে শব্দ এটাও ওলোৱা নাছিল। চকুত কেৱল চকুপানী আছিল। অৱশেষত তাই কঁপি থকা কণ্ঠৰে ক'লে, মই তোমাৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহিছোঁ। অৰ্ণৱ নীৰৱে শুনি থাকিল। মই তোমাক বুজিব পৰা নাছিলোঁ। মই অহংকাৰত একেবাৰে অন্ধ হৈ গৈছিলোঁ। মই তোমাক অপমান কৰিছিলোঁ। মই তোমাক হেৰুৱাই পেলাইছিলোঁ। মেঘালীৰ চকুৰে অনবৰতে চকুপানী বৈ আহিছিল। যদি সময় উভতাই আনিব পাৰিলোহেঁতেন। কথাখিনি শেষ কৰাৰ আগতেই তাই কান্দিবলৈ ধৰিলে। অৰ্ণৱে কিছু সময় নীৰৱে বহি থাকিল। তাৰপিছত লাহেকৈ ক'লে, জীৱনত কিছুমান ভুল শুধৰাব পাৰি, আৰু কিছুমান ভুলে কেৱল শিক্ষা দিয়ে। কথাটো শুনাৰ লগে লগে মেঘালীয়ে মূৰ তুলি তেওঁৰ ফালে চালে। অৰ্ণৱৰ চকুত কোনো খং নাছিল, কোনো ঘৃণাও নাছিল, কেৱল গভীৰ শান্তি আছিল। তুমি মোক যি কষ্ট দিছিলা, সেই কষ্টই মোক শক্তিশালী কৰিছিল। তুমি মোক যি হেৰুৱাইছিলা, সেই হেৰুৱাটোৱেই মোক নিজৰ মূল্য বুজাইছিল। মেঘালীয়ে কথাবিলাক নীৰৱে শুনি আছিল। অৰ্ণৱে পুনৰ ক'লে, মানুহৰ মূল্য তেওঁৰ পদবীৰে নহয়, মানুহৰ মূল্য তেওঁৰ হৃদয়েৰে জোখা হয়। যেতিয়া তুমি মোক অপদাৰ্থ বুলি কৈছিলা, তেতিয়া মই দুখ পাইছিলোঁ। কিন্তু আজিৰ দিনত মই তোমাক ধন্যবাদ জনাওঁ। মেঘালীয়ে আচৰিত হৈ সুধিলে যে ধন্যবাদ কিহৰ বাবে? তেতিয়া অৰ্ণৱে ক'লে যে কাৰণ সেইদিনা যদি তুমি মোক ভাঙি নিদিলা হয়, তেনেহ'লে আজি মই এইটো স্থানলৈ আহিবলৈ নোৱাৰিলোহেঁতেন। এতিয়া মেঘালীয়ে কিছু সময় নীৰৱে বহি থাকি ক'লে, আমাক আকৌ এবাৰ আৰম্ভ কৰাৰ সুযোগ নাই নেকি? এইবাৰ কোঠাটো সম্পূৰ্ণ নিস্তব্ধ হৈ পৰিল। অৰ্ণৱে খিৰিকীৰ বাহিৰলৈ চাই থাকিল। বহু স্মৃতি, বহু কষ্ট, বহু ত্যাগ,
তেওঁৰ মনত ঘূৰি ফুৰিবলৈ ধৰিলে। কেইদিনমানৰ পিছত অৰ্ণৱে লাহেকৈ ক'লে, মেঘালী, মই তোমাক বহুত আগতেই ক্ষমা কৰি দিছোঁ। মেঘালীৰ চকুত আশাৰ পোহৰ জিলিকি উঠিল। কিন্তু অৰ্ণৱে পুনৰ ক'লে, ক্ষমা আৰু সম্পৰ্ক একে কথা নহয়। মুহূৰ্ততে মেঘালীৰ মুখখন নিস্তব্ধ হৈ পৰিল। মই অতীতলৈ উভতি যাব নোৱাৰোঁ, কিন্তু মই তোমাৰ মংগল কামনা কৰোঁ। মেঘালীয়ে এতিয়া সকলোবিলাক বুজি পালে। কিছুমান দুৱাৰ এবাৰ বন্ধ হ'লে পুনৰ খোল নাখায়। তাই লাহেকৈ থিয় হ'ল। চকুত চকু পানী আছিল, কিন্তু এইবাৰ কোনো অভিযোগ নাছিল। কাৰণ তাই জানিছিল দুখটো সম্পূৰ্ণ তাইৰেই আছিল। দৰজাৰ ওচৰ পাই তাই এবাৰ ঘূৰি চালে। অৰ্ণৱ এতিয়াও শান্তভাৱে নিজৰ কামতে ব্যস্ত হৈ আছে। দেশৰ বাবে, মানুহৰ বাবে, নিজৰ কৰ্তব্যৰ বাবে। তাইৰ চকুৰে চকু পানী নিগৰি গৈ থাকিল। তাৰপিছত তাই নীৰৱে ওলাই গুচি গ'ল। এনেকৈয়ে 5 বছৰ পাৰ হ'ল। অৰ্ণৱ দেশৰ অন্যতম সন্মানীয় ব্যক্তিত্ব হিচাপে পৰিচিত হ'ল। তেওঁ বহু যুৱক যুৱতীৰ প্ৰেৰণাৰ স্বৰূপ হৈ পৰিল। অন্য হাতেদি মেঘালীও নিজৰ কৰ্মজীৱনত আগবাঢ়ি গৈ থাকিল। কিন্তু তাইৰ জীৱনত এটা শিক্ষা চিৰদিনৰ বাবে খোদিত হৈ থাকিল। অহংকাৰে মানুহক অন্ধ কৰে, আৰু যিজন মানুহে নিস্বাৰ্থভাৱে আপোনাক ভাল পায়, তেওঁৰ মূল্য কেতিয়াও কম বুলি ভাবিব নালাগে। বন্ধুসকল, এই কাহিনীটোৱে আমাক শিকায় যে মানুহক কেতিয়াও তেওঁৰ বৰ্তমান অৱস্থাৰে বিচাৰ নকৰিব। কাৰণটো হ'ল, আজিৰ সাধাৰণ মানুহজন কালিলৈ অসাধাৰণ হ'ব পাৰে। টকা, পদবী, ক্ষমতা এইবোৰ সাময়িক, কিন্তু সন্মান, বিশ্বাস আৰু প্ৰেম এইবোৰেই জীৱনৰ প্ৰকৃত সম্পদ। যদিহে আপুনি কাহিনীটো ভাল পাইছে, তেন্তে ইয়াৰ শিক্ষাটো নিজৰ জীৱনতো প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। কাৰণ কেতিয়াবা আমি যাক হেৰুৱাই দিওঁ, তেওঁক পুনৰ কেতিয়াও ঘূৰাই নাপাওঁ। ধন্যবাদ।